এতিয়া এসএসজি গ্ৰুপ সব হা বহুত কেলে এসএসজি গ্ৰুপ না আমাৰ ইয়াত অলপ বেয়া হৈছে এসএসজি গ্ৰুপটো না এনেকে যে কোনোবা গ্ৰুপৰ এনেকে অসুবিধা হ'ব পাৰে যে একদম দিব পৰা নাই অসুবিধা হ'ব পাৰে এনেকে এতিয়া যে পূজা সিজন আহিছে পূজা সিজনত মানুহকেইটা পইচা দিব পৰা নাই যেনেকা সিহঁতে মিটিং কৰিলে কৈছে যে আমি কিস্তি মাহে 15,000 দিম এনেকে কিস্তি হিচাপ আছে কিবা কাৰণে কোনোবা মানে 3,000 দিব 2,000 টাকা মিলি 15,000 বেছি দিব এতিয়া পূজা আহিছে কোনোবা দিব নোৱাৰে কমসে কম যেটো মানে যেনেকৈ কারো 5 লাখ লোন আছে 2000 3000 মানে প্রতি মাহে একটা মানে এমাউন্ট দি যাব যেটা মানে 20,000 দিব লাগিব 20,000 হনাই কারণে দিয়া নাই এটু নকৰিব এটু কৰিলে কি হ'ব আপোনালোকে এসএসজি কৰিব সিভিলটো বিয়া হ'ব নেক্সট যে কিবা এসএসজি সিভিল বিয়া হ'ব নেকি ইন্ডিভিজুয়াল বিয়া হ'ব এটা এসএসজি লগত 10 জন মানুহৰ লিংক থাকে ইন্ডিভিজুয়াল বিয়া হ'ব মানে আপুনি কিবা গ্ৰুপ ইন্ডিভিজুয়াল লোন নাপাব মই ইন্ডিভিজুয়াল লোনও দিছো ইন্ডিভিজুয়াল লোনৰ ভিতৰত ইয়াত কেইজনমান পাইছো আছে এই এটা পাইছো একদম সিধা সিধি আছে একদম সিধা সিধি আছে হয়তো পাইছে নহয় কৃষ্ণা চেত্ৰী নে কি চেত্ৰী শুনিয়ে পোৱা নাই তাৰপিছত বাইদেউতে আকৌ 10 লাখ লোন লৈছে 10 লাখ লোন ফাৰ্ষ্ট 10 লাখ লোন নিহত লৈছে ধনচিৰি এৰিয়াত ফাৰ্ষ্ট 10 লাখ লোন নিহত দিছো ইমান ভাল গ্ৰুপ চলাইছে 5 লাখ 6 লাখ 10 লাখ তাৰপিছত বাইদেউ ইমান গ্ৰুপ ভাল বাইদেউ আকৌ সিঙ্গেল লোনো মই দিছোঁ যে গ্ৰুপৰ পৰা ছাৰ বেছি পোৱা নাই মোৰ সিঙ্গেল আকৌ ঠিক আছে সিঙ্গেলো চলাই আছে সেইকাৰণে আপোনালোকে যে মানে মাহে যে কালেকশ্যন হোৱা নাই বুলি যে আমি নিদিওঁ এনেকৈ নকৰোঁ যিমান 3,000 হ'লে 3,000 দি দিব ঠিক আছে আপোনালোকে খাতা লিখিব না বেংকৰ লগতো কথা নাই বেংকত একাউণ্টত জমা হ'ল আপোনালোকে যে খাতা লিখিলে যে এইটো মাহতে 3,000 টকা আহিছে 5,000 টকা লিখি পেলাই বেংকত জমা দি দিব যাৰ যেতিয়া আহিব তেতিয়া দিব যে এইটো তাৰিখতে দিব লাগিব কোনো প্ৰকাৰে নহয় আজি 1 তাৰিখত 5,000 আহিছে আমি 5,000 দি দিম ইন্টাৰেষ্টটো কমি যাব আপোনালোকে সিভিলৰ বেংক পাব আকৌ 10 তাৰিখত 5,000 3,000 আছে 3,000 দি 10 জন মেম্বৰত যে প্ৰেচিডেণ্ট সেক্ৰেটাৰী যাব লাগে কথা নহয় যিকোনো মেম্বৰত দি লওক যে লৈ যায় লৈ পিনে ৰিচিপ্টটো দি দিলে হ'ল কমিটি আপোনাৰ গ্ৰুপত জমা কৰিলে ক'বা ৰিচিপ্টটো আহি যেতিয়া মিটিং পাতিব এই আমি টকাটো জমা কৰিলে দিছে আপোনালোকে হোৱাটছআপ গ্ৰুপত দি দিব যে এইটো তাৰিখতে যে টকা দিম এইটো কনচেপ্টটো ভুল এসএসজি গ্ৰুপৰ কনচেপ্টটো এইটো নহয় যে মাহে এইটো তাৰিখতে দিম যে মই গোটেই মিটিং কৰি সবৰ পৰা কালেকশ্যন হ'ব এতিয়া মই 20,000 হ'ব লাগে মাত্ৰ 15,000 হৈছে না এইটো তাৰিখে নিদিব আৰু 5,000 আহক এই 5,000ৰ কাৰণে আপোনালোকে আৰু লছ দিয়া হৈছে এই যে আপোনালোকে 10 দিন পিছত 5,000 আহিব কিবা কাম হ'ব পাৰে এইটো মানটো 10 দিন পিছত দিব টকা এই 10 দিনত যে আপোনালোকে টকাটো যে 15,000 হাতত ৰাখিছে একোতো লাভ হোৱা নাই টকাটো হাততে লৈ আছে এই টকাটো যদি আপুনি বেংকত জমা হৈ যায় তেতিয়া কি হ'ব এই 15,000 টকাটো ইন্টাৰেষ্টটো কমি গ'ল 10 দিনত যদি 15,000 ইন্টাৰেষ্ট কমসে কম 200 টাকা হ'ব 300 হ'ব এই 300 টাকাৰ ইন্টাৰেষ্টটো এদিনা কমি গ'ল কাৰণ আপোনালোকে 10 দিন আগতে টকাটো জমা দি দিলে কিন্তু আপোনালোকে এজন বা দুজনৰ কাৰণে টকাটো হাতত ৰাখি দিছে যে আমি 10 তাৰিখত দিম 15 তাৰিখত দিম সেইটো মানটো দেৰি হ'ব এইটো পূজা আহিছে বহুত জন এনেকুৱা হ'ব এতিয়া পইচা নাই হ'ব এইটো স্বাভাৱিক কথা পূজা বেংকতো লাভ আপোনালোকে 15 দিন পিছত যেতিয়া টকাটো দিব লাভ বেংকৰে হয় আপোনালোকৰ লাভ নহয় এই 15 দিনৰ ইন্টাৰেষ্টটো আপোনালোকে দিব লাগিব কিন্তু 15 দিনৰ ইন্টাৰেষ্ট আপুনি দি দিয়ে বেংক লছ হ'ব বেংকৰ কাৰণ বেংকে ইন্টাৰেষ্ট আপোনালোকে পোৱা নাই আপোনালোকে এডভান্স দি দিলে সেইকাৰণে এসএসজি গ্ৰুপৰ কনচেপ্টটো যে আপোনালোকে যে মাহে এইটো তাৰিখত দিব লাগিব এইটো নহয় যেতিয়া মিটিং কৰিব মিটিং মানে কালেকশ্যনৰ কাৰণে মিটিং কৰাৰ দৰকাৰ নাই একবাৰ মাহে যেটো মিটিং কৰে যিবিলাক কালেকশ্যন হ'ল তাৰপিছত মিটিংটো আপোনালোকে মাহেতে একবাৰে কৰে চাগে কিমান মান কৰে এসএসজি গ্ৰুপ কিমান কৰে 4 কৰে ভালে কথা 4 কৰিলে আৰু ভাল যিবিলাক কালেকশ্যন হয় এইটো সপ্তাহ যদি কালেকশ্যন হয় সপ্তাহতে যিবিলাক এইবিলাকে দি দিব একদম 4 বাৰ মিটিং কৰি 4 বাৰ টকা কালেকশ্যন কৰি কিনে মাহতে একবাৰ দি এনেকৈ নহয় আৰু ইমানো দূৰ হয় না এই মেক্সিমাম এৰিয়াতে এইফালে হয় মই দূৰৰ এৰিয়াতে বাদ দিছোঁ আহিব নোৱাৰে কিন্তু নেপালী বস্তি ভেটাগাঁও আদৰ্শ ধীমাজি লাইনপাট এইবিলাকতো ওচৰে পাঁজৰে সদায় বেংকত আহে নিজৰ টকা ল'ব আহে নিজৰ টকা যেতিয়া ল'ব আহে যে গ্ৰুপৰ টকাটো মই দিয়া এনেকৈ 3-4 জনৰ পইচা কালেকশ্যন কৰিলোঁ খাতাত লিখা হ'ল যে এইটো তাৰিখত মই বেংকত জমা দিম তেতিয়া চবৰে হৈ যাব যে আমি এজনক দি দিছোঁ 10টা হৈছে মই গমেই নাপাওঁ মানে মই একবাৰ বেংকত চাম যে কৰিব লাগে কি কৰিব লাগে যদি মই চাম যে চাই যে মোৰ ইঞ্চুৰেঞ্চ হৈছে কি হৈছে না আৰু আজিকালি আপোনালোকে সদায় গৈ আছে এনেকুৱা নহয় যে যোৱা নাই মাহতে মানে মেক্সিমাম এই যিমান আছে মাহতে 1-2বাৰ যায় সেইকাৰণে পাছবুকটো চাই দিছোঁ ছোটো কৈ দিলোঁ ছোটো একবাৰ চাই দিছোঁ
12 টকাটো আগত 12 টকা আছিলে 20 টকা হৈছে একাউন্টত পইচা থাকে তো কাটিব এটা এতিয়া এইটো মানে মই কৈছো নহয় আপুনি অভাৰ দিলেও কথা নাই আপুনি যিমান দি থাকিব ইন্টাৰেষ্টটো কমি থাকিব এইটো সিসি লোন নহয় মানে এসএনজি গ্ৰুপটো সিসি লোন নহয় কেছ ক্ৰেডিট লোন নহয় টাৰ্ম লোন নহয় আপুনি যেতিয়া 1000 টকা পাব তেতিয়া দি দিব টাৰ্ম লোনটো এনেকা হয় যে আপুনি মাহত এইটো তাৰিখতে দিব লাগিব আগত মাহত পিছত এতিয়া আপোনালোকৰ ধৰ 2 লাখ টকা লোন আছে আপুনি 20000 দিলে আপুনি কিমান দিব 1 লাখ 80 থাকিব এতিয়া আপুনি 25 দিলে আপুনি 75 থাকিব মানে খাতা থাকিলে বা যেটা স্টেটমেন্ট ওলাম না সেটা মানে আমার সার্কেল কৰি বস্তু বুঝে দিব পারি যদি কিবা অসুবিধা হয় মানে এইটো হিচাপত মানে স্টেট মানে লোনৰ ইন্টারেস্ট প্রিন্সিপাল এটো ব্যাংকত যাব যার যেটো গ্রুপ অসুবিধা হয় এটো গলে হল আৰু গৈ কিনে স্যার এটো এমাউন্ট গ্রুপে চাই দিছো ইন্টারেস্ট কেনেকা হয় কেনেকা ক্যালকুলেশন এটো দিছো মই ইনাকে বাইদেউ আপোনালোকে সবে বুজি পাই আছে না নাই সারে ইমানখিনি কথা কৈছে বুজিছে ন কোনোবা যদি কিবা সুধিব আছে সুধিব পাৰে স্যার আছে আমাৰ ওচৰত সদর মেম্বার কিবা সিএম যে দিবি আইলা সিস্টেম কোনে এটো কিওয়াইসি লাগি আছে বাইরে একবার সাইড বিমা সাকি বাইদেউৰ তাত দিলে আকৌ বিমা সাকি বাইদেউ ইয়াত জমা দিব আছে বিমা সাকি জমা দিল কি হয় বিমা সাকি কেতিয়াবা কারবার কানে পইচা থাকে কারবার কিওয়াইসি প্রবলেম মানে এইলা হয় না এই কারণে মানে বস্তুটা নিজে মানে যাব লাগে হইছে না কিম্বারলি বাইদেউ কিম্বারলি তোরে এসএসজি গ্রুপ বেয়া এগুলো মই নাজানো তার বেয়া আছে ম্যাক্সিমাম ভালে হয় 99% ভালে হয় এটা দুটা গ্রুপ বেয়া হব পারে মই নাজানো জানিব যদি গ্রুপ বেয়া হইছে যেতিয়া 10000 হব মই কিন্তু 10 জনের টাকা 10 জনের 10000 মই 10 জনের 10000 কাটি দিম মই আগৰ পৰা কৈছো পিছত মই কোনো বেয়া নাপাম এসএসজি গ্রুপ যদি বেয়া হইছে মই কিন্তু 10000 দুটা কাটি দিম একদম মানে এটো একদম ঘটা না পিছত আৰু হিমন্ত ছাৰৰ ওচৰত গৈ আমাৰ টকা কাটি দিলে এইটো আৰু কাটি লাভ নাই যাৰ এসএসজি গ্রুপ বেয়া 10000 যদি ঘুমাই যায় পইচা কিন্তু কাটি দিম এনেকুৱা হ'ব পাৰে আমি ৰিপৰ্ট দিয়াৰ পিছত টকা নোহোৱাব পাৰে এনপি হওয়ার পাছত ব্লকত যদি আমি সাবমিশন করে দিও যেটো এসএসজি বেয়া এটো যদি কারণ আমার কার্যালয়ৰ টকাটো স্পেশাল কিন্তু না কার্যালয়ৰ টকাটো ডাইরেক্ট গুৱাহাটী পৰা নহয় এটা কাউন্সিল থ্ৰু যাব বেলেগে তো ডাইরেক্ট গুৱাহাটী পৰা হমাইছে কার্যালয়ৰ টকা কিন্তু কাউন্সিলে হমাব এটা কাউন্সিলে যদি আমাৰ ব্লকৰ পৰা যদি লিস্ট হৈ যায় কোন কোন এসএসজি গ্ৰুপ বেয়া এই টকাটো মেকআপ কৰি দিব এটা কিন্তু আমি আগৰ পৰা লিস্ট পাই গ'লে আগৰ পৰা আমি সব একাউন্ট ব্লক কৰি টকা হমাব কাটি দিম এনেকুৱা হ'ব পাৰে নহ'ব পাৰে এই কারণে এসএসজি বেয়া নকৰিব আজি 10000 যদি পাইছে নেক্সট টাইম পঠিয়াই যাব কিবা কারণে 10000 যদি না পায় যদি নামটো ক্যান্সেল হৈ গ'ল আকৌ পিছত 25000 না পাব 50000 না পাব মনটোই কৈছে না 10000 পিছত 25000 পিছত 50000 স্টেপ বাই স্টেপ পাব এইটোৱে কৈছো যেতিয়া পায় আৰু এসএসজি বেয়া মানে আপোনালোকে 10000 আশা বাদ দি দিব যে আমি 10000 পাম এইটো আশা কোনো নকৰিব কোনো চান্সে নাই মোৰ হাতত পৰিলে কোনো চান্সে নাই এটা ডাইরেক্ট লোন যাব কিন্তু লোন ভাল থাকিলে মই কেতিয়াও মানে নাকাটো এটো কইতে কইতে সেকেন্ড বাৰৰ কাৰণে নামটো কাটি যাব কাকাৰ আমি কাটিছো এগুলা আমি লিষ্ট বনাই ব্লকত দি দিম এইটো মানুহ আৰু পাব নালাগে কাৰণ চাব সেইকাৰণে একটা এসএসজি গ্ৰুপৰ লগত কিমান বস্তু লিংক আছে চাইছে এসএসজি গ্ৰুপ বুলি এটা নহয় এসএসজি গ্ৰুপৰ লগত মানে কিমান বস্তু লিংক আছে গ্ৰুপটো বেয়া কৰি ৰাখিলে একো নহয় মানে সব মানে গ্ৰুপৰ একটো বেয়া হৈ যায় যদি আপোনালোকৰ কিবা সুধিব নাই তেতিয়াহ'লে আৰু লগতে আজি আমাৰ দিশৰ পৰা এলডিএম ছাৰ আছিলে কিন্তু ছাৰৰ আকৌ বেলেগ প্ৰগ্ৰাম পইচা লৈ অহা নাই তথাপিও চাই যাব
নেক্সট টাইম মাহিখিনি কিনিব আৰু গাঁৱত যোনে সৰু সৰু দোকান দিয়ে আমাৰ লোন যোনে বেংকৰ পৰা লোন লৈ আছে সিহঁতে ভালকে ৰিপেমেণ্ট কৰিব এখানে লিখিলো মই Gracias.